আনবক্সিং কৰিম লুমিনাছ ইনভাৰ্টাৰ, লুমিনাছ বেটাৰী আৰু এইটো তাৰ ঘৰ এইটো আনবক্সিং কৰিম। বাকচটো হ'ল খুৰা নাই এইটো আমাৰ চিল পেকত খুৰাটো নাই, বাকী চব আছে চিল বস্তু কিন্তু এইটো খুৰাটো কোম্পানীৰ পৰা আমাক নিদিলে। এইটো কোম্পানীয়ে আমাক খুৰাটো নিদিলে, এইটো খুৰা বিচাৰিব লাগিব দোকানত গৈ। ফাইনেলি ষ্টেণ্ড হৈ গ'ল, মেচিন হৈ গ'ল আৰু এতিয়া এইটো ইনভাৰ্টাৰ বেটাৰী এতিয়া থমগে ভিতৰত মাৰ ৰুমত। ইনষ্টলেশ্যন হ'ব, আমাৰ ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰি দিব আৰু এটা লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ইনষ্টলেশ্যন কেনেকৈ কৰে মোৰ চেনেলটোৰ যোগেদি গম পাব। এতিয়া বস্তুটো এনেকৈ এইকেইটা পুলিকেইটা অৰিজিনেলি যিটো বেটেৰী আহে বেটেৰীটোত এনেকৈ থাকে, তাৰপিছত এইখিনি লগাবলগীয়া হৈ যায়। এইখিনিয়ে ছিগনেলটো দিয়ে যে কেনেকৈ লগাবলৈ। এইডাল যে আপোনাৰ এনেকৈ আছে, এইডাল থাকে এনেকৈ ইমানত আছে এইটো ফুল হৈ থাকিলে ফুল, যদি বেটেৰী পানী কমি যায় ই লাহে 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 কমি গৈ থাকিব। এতিয়া মোৰ যিহেতুকে নতুন আনিছোঁ এইটো ফুলেই থাকিব এইকেইটা। নতুন বেটাৰী ফুল আছে, ৰঙা ৰেটটো এইটোত অলপ কমি আছে, চাগে দিবলগীয়া হ'ব পাৰে, পিছত দি দিম বাৰু। দেখি নহয় এইটো ফুল হৈ গ'ল। এতিয়া আমি ইয়ালৈ পাৱাৰ ছাপ্লাইটো দিব লাগিব। পাৱাৰ ছাপ্লাই দিবৰ কাৰণে আমি কৰিম কি, ইয়াত ইনভাৰ্টাৰ কানেকশ্যনটো ইয়াত লগাব লাগিব, লগাই পেলাই ইয়াত পাৱাৰ ছাপ্লাইটো দিব লাগিব। তাৰ কাৰণে নট আছে, দুটা নট দিছে, এই দুটা নট ইয়াত লগাম, এটা ইয়াত এটা ইয়াত। সেইটো হৈছে পজিটিভ, সেইটো হৈছে ঢাকনা। এই দুখন আমি এনেকৈ লগাই থ'ব লাগিব, পিছত ইয়াত লগাই থ'ব লাগিব এইখন কভাৰ। আমি এডাল গ'ল পজিটিভ প্লাছ, এডাল গ'ল নিগেটিভডাল লগালোঁ ইফালে, ইয়াত পজিটিভ, ইয়াত চিগনেল ইয়াত চিম্বল থাকে প্লাছটো আমি পজিটিভ লগালোঁ, এনেকৈ প্লাছ মানে পজিটিভ, মাইনাছ মানে নিগেটিভ লগালোঁ। আৰু এইটো ফিউজ কেতিয়াবা আপোনালোকৰ প্ৰব্লেম হ'লে ফিউজটো খুলি চাব, যদি ফিউজটো যায় ফিউজটো চেঞ্জ কৰি দিলেও ইনভাৰ্টাৰটো আকৌ ৰানিং হৈ যায়। সেইকাৰণে ফিউজটো ইয়াত সলাব পাৰে, বেক চাইডে ফিউজটো থাকে। আৰু মোৰ যিহেতুকে লুমিনাছৰ গোটেই ছেটআপটো, লুমিনাছৰ লগত এটা এক্সট্ৰা মোৰ স্পেয়াৰ ফিউজো দিছে, এইটো চাব পাৰে। তো এতিয়া আমি ইনভাৰ্টাৰটো ষ্টাৰ্ট কৰিম, নতুন ইনভাৰ্টাৰ যিটোকে ভগৱানৰ নাম লৈ ষ্টাৰ্ট কৰিম। আমি এইটো ইনভাৰ্টাৰ কানেকশ্যন কৰিম, কানেকশ্যন কৰাৰ আগত এবাৰ আমি চেক কৰি চাওঁ, লাইনটো টানিব লাগিব।
ফাইনেলি আমি দেখুৱাই দিম এতিয়া ফাইনেলি আমাৰ ইনভাৰ্টাৰ ডান ইনভাৰ্টাৰ চলি গ'ল ইয়াৰ আহি গ'ল মেইন লাইন চিম্বল আছে লুমিনাছৰ এইখিনি ভাল গোটেই হাইলাইট হৈ থাকে এইটো মেইন লাইন আহি আছে এতিয়া মেইন লাইন মানে পাই আছে আৰু এইটো চাৰ্জিং হৈ আছে চাৰ্জিং চিম্বল এইটো যদি ইক'ত গুচি যায় তেতিয়া এইটো থাকিব আৰু যদি লাইনটো ল' বেটেৰী হৈ থাকে সেইটো চিগনেল দিব আৰু এইটো থাকিব অভাৰলোড যদি অভাৰ চাৰ্জ হৈ যাব পাৰে এইটো চিম্বল দিব এইটো চিম্বল দিলে এইটো অফ কৰিব লাগিব আৰু যদি আমি ইনভাৰ্টাৰ কানেকশ্যনটো অফ কৰি থওঁ এইটো অফ কৰি দিলে অফ হৈ গ'ল এইটো ইক' হৈ গ'ল এতিয়া আকৌ চাৰ্জহে হৈছে ছাপ্লাই দিয়া নাই এইটো অফ কৰি থ'লে এইটো চলি গ'ল এতিয়া এই লাইন গুচি যোৱা মাত্ৰ এইটো চলি যাব এতিয়া আমি মেইন পাৱাৰ কাটটো কৰি দিলে ইনভাৰ্টাৰ যিহেতু মোৰ এইটো পাৰ্টতে আছে মেইন পাৱাৰ কাটটো কৰি দিলে লাইনটো ব্ৰেকআপ দিব নিদিব আমি চেক কৰিম এবাৰ এই MCBটো পেলাই দিছোঁ MCBটো এনে পেলাই দিম MCBটো পেলালে হ'ল এটা যে আছে যে MCB কাটটো সেইটো পেলাই দিলে আমি পাৱাৰ চাপ্লাই দিছে নে গম পাম MCBটো পেলাই দিলে পেলাই দিয়াৰ পিছত আমাৰ পাৱাৰ চাপ্লাইটো দিয়া নাই সেইকাৰণে আমি কৰিব লাগিব এতিয়া ইক' কৰি দিলে আমাৰ পাৱাৰ চাপ্লাইটো দিলে আল্টিমেটাম ইনভাৰ্টাৰ যোনখিনি কানেকশ্যন আছে সেইখিনি আমাৰ চলি আছে যিহেতুকে বেটেৰী চাৰ্জটো কমি আছিলে সেইকাৰণে চিগনেল দি আছে যে বেটেৰী চাৰ্জটো কমি আছে এতিয়া আমাৰ ইনভাৰ্টাৰ চাপ্লাই দিছে সেইখন বৰ্ডত কৰা নাই ফাইনেলি লাহে লাহে কৰি দিম এইখন এইটো পাৰ্ট আছিলে ইনভাৰ্টাৰ কানেকশ্যন সেইকাৰণে এতিয়া আমাৰ লাইনটো আহি গ'লে চলি যাব সেইকাৰণে ফাইনেলি আমাৰ কাম হৈ গ'ল ডান ইনভাৰ্টাৰ এনেকৈ ইনষ্টলেশ্যন কৰে আপোনালোকেও ঘৰতে নিজে ইনষ্টলেশ্যন কৰিব পাৰিব কৰ বুলি ক'লে যি কি নহওক MCBটো উঠাই দিয়া এতিয়া আমি ইনষ্টলেশ্যনটো এনেকৈ নিজে কৰিব পাৰোঁ ইনভাৰ্টাৰ ছেটআপ এটা আনি নিজেও ইনষ্টলেশ্যন কৰিব পাৰোঁ ইমান টান কথা নহয় নিজেও ইনষ্টলেশ্যনটো কৰিব পাৰি সেইকাৰণে আপোনালোকক শিকাই দিলোঁ ইয়াৰ পৰা আপোনালোকে কিমানখিনি ছাকচেছ হ'ব পাৰে নাজানো কিন্তু এটা কথা মনত ৰাখিব যে কিছুমান কাম নিজেও কৰিব পাৰি মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক এটা নলেজ দিবলৈ গ'লোঁ আৰু ময়ো নিজে প্ৰেক্টিকেলি কৰিলোঁ আপোনালোকে নিজে কৰি চাব খালি সাৱধানে কৰিব মেনুৱেলি কৰিব চাই চিতি ল'ব মই যিহেতুকে জানো সেইকাৰণে পটককৈ কৰিছোঁ আৰু আপোনালোকে কৰিলে সাৱধানে কৰিব তাত যিখিনি মেনু থাকে তাক চাই ল'ব নহ'লে এজন ইলেক্ট্ৰিচিয়ানৰ সহায় লৈ ল'ব আৰু মোৰ ভিডিঅ'টো চালে আপুনি নিজে কৰিব পাৰিব এনেকুৱা কৰিলে এইটো জেড কৰি থৈছোঁ আৰু মোৰ ডেছক্ৰিপশ্যনত নম্বৰ থাকিব যদি কিবা আপোনালোকে জানিবলগীয়া থাকে মোৰ নম্বৰ ফোন কৰি ল'ব থেংক ইউ